হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা 2026 বৰ্ষৰ 23 ফেব্ৰুৱাৰী তাৰিখে আছে হিষ্ট্ৰী পৰীক্ষা। তো হিষ্ট্ৰী পৰীক্ষাৰ কুৱেশ্যন পেপাৰ সলিউশ্যন আজি এইটো ভিডিঅ' মাধ্যমেৰে লৈ আহিছোঁ। এইখিনি পৰীক্ষাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ, এইবাৰ তোমালোকৰ পৰীক্ষাত আহিব। আৰু মৰমৰ ষ্টুডেণ্টসকল, তোমালোকে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা কৰি লাইক কৰিবা আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা। হোৱাটছআপ চেনেলত এটা কাৰণে জইন হ'বা, তাত লেটেষ্ট কুৱেশ্যন আনচাৰ লগতে আৰু চিক্ৰেটলি আমি আপডেটসমূহ তাত দি থাকোঁ। আৰু মৰমৰ ষ্টুডেণ্টসকল, তোমালোকে এতিয়া নিজৰ বহীখনিলে ভালদৰে লিখি লোৱা। লেটছ ষ্টাৰ্ট। ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকৰ মাজতে প্ৰথমটো কুৱেশ্যন আহিছে কুৱেশ্যন পেপাৰখনত তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া। তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া আছে আৰু যিকোনো 12টা, অৰ্থাৎ তোমালোকক কুৱেশ্যন 20-30টামান দিয়া হ'ব, কিন্তু তাৰ ভিতৰত তোমালোকে মাত্ৰ 12টামান কৰিলেই হ'ল। ঠিক আছে, যিটো পাৰা তোমালোকে সেইকেইটাই কৰিবা, 12টা কৰি দিবা। ঠিক আছে, বেছিখিনি নকৰিবা, 12টা দিছে 12টাই কৰিবা। তো প্ৰথমতে এই নম্বৰ কুৱেশ্যনটো কৈছে যে সিন্ধু সভ্যতা প্ৰথমে ক'ত আৱিষ্কাৰ হৈছিলে। সিন্ধু সভ্যতা প্ৰথমতে ক'ত আৱিষ্কাৰ হৈছিলে, এই যিটো কুৱেশ্যনটো, এই কুৱেশ্যনটো বহুতো ষ্টুডেণ্টে ক'ব জানিব, কিন্তু বহুতে নাজানিব পাৰে। তো তেওঁলোকে কৈছে যে উত্তৰটো হৈছে হৰপ্পাত। ঠিক আছে, তাৰপিছত কুৱেশ্যন নম্বৰ 20 চাবা, প্ৰথম মহাজন পদখনৰ নাম কি। তো নামটো তোমালোকে লিখিব লাগিব, উত্তৰটো হৈছে মগধ। ঠিক আছে, এইকেইটা শ্বৰ্ট কুৱেশ্যন, 1 নম্বৰীয়া কুৱেশ্যন, আৰু তোমালোকৰ এইকেইটাত 12টাত 12 নম্বৰ আছে। কুৱেশ্যন নম্বৰ চি, হৰপ্পা সভ্যতাৰ স্থানসমূহত পোৱা এবিধ শস্যৰ নাম লিখা। তো উত্তৰটো হৈছে ঘেঁহু। কুৱেশ্যন নম্বৰ ডি আহিলে, চকৰি ফেটি বুৰঞ্জী কোনে প্ৰণয়ন কৰিছিলে। চকৰি ফেটি বুৰঞ্জী কোনে প্ৰণয়ন কৰিছিলে, তো উত্তৰটো হৈছে নুমলী বৰগোহাঁই। আৰু মই অলপ স্পীডত ক'ম, যাতে কম সময়ত গোটেইখিনি কুৱেশ্যন ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। মই সকলোকে কওঁৱে যে ডেইলি ভিডিঅ'ত সকলোকে কওঁ, মই কম সময়ত গোটেইখিনি কুৱেশ্যন ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে শ্ল'কৈ চাবা, নহ'লে যদি কাৰোবাৰ থাকি গৈছে তেনেহ'লে তোমালোকে ভিডিঅ'টো ৰখাই লৈ লিখি ল'বা। ঠিক আছে, তো এইকেইটা কুৱেশ্যন ক্লিয়াৰ। তাৰপিছত ই নম্বৰ কুৱেশ্যনটো আহিছোঁ, কোনজন আহোম ৰজাৰ ৰাজত্ব কালত গুৱাহাটীত উমানন্দ মন্দিৰ নিৰ্মাণ কৰা হৈছিলে। তো উত্তৰটো হৈছে গদাধৰ সিংহ। এফ নম্বৰ কুৱেশ্যনটো কৈছে যে প্ৰথমগৰাকী মহিলা ভিক্ষুণী কোন আছিল। তো উত্তৰ হৈছে মহ প্ৰজাপতি গৌতমী। আৰু যিমান পাৰা তোমালোকে এইখিনি কুৱেশ্যন মনত ৰাখিবলৈ চেষ্টা কৰিবা, এতিয়াই পাছত পঢ়িম বুলি তোমালোকে থৈ নিদিবা। কুৱেশ্যন নম্বৰ জি আহিলে, আহোম ৰাজসিংহাসনত আৰোহণ কৰা প্ৰথমগৰাকী মহিলা কোন আছিলে। তো উত্তৰটো হৈছে চাওচিন কুঁৱৰী। ঠিক আছে, চাওচিন কুঁৱৰী হৈছে ইয়াৰ উত্তৰটো জি নম্বৰ কুৱেশ্যনটোৰ। এইচ নম্বৰ কুৱেশ্যন চাবা, ৰিহাৰ লেখক কোন আছিলে। উত্তৰটো হৈছে ইবনু বটুতা। নেক্সট কুৱেশ্যনটো আহিছে, আকবৰৰ প্ৰিয় পাণ্ডুলিপি শৈলীৰ নাম লিখা। তো উত্তৰটো হৈছে নাস্তালিক লিপি। আৰু কে নম্বৰ কুৱেশ্যনটো কৈছে যে ভাৰতবৰ্ষত প্ৰথমখন ইংৰাজ উপনিৱেশৰ নাম লিখা। তো উত্তৰটো হৈছে চুৰাট। তাৰ পাছৰ কুৱেশ্যনটো আহিলে, কোন চনত ইংৰাজসকলে ভাৰতবৰ্ষত সতীদাহ প্ৰথা বিলুপ্ত কৰিছিলে। তো উত্তৰটো হৈছে 1829 চনৰ 8 ডিচেম্বৰ তাৰিখে। এইটো কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ, এইটো তোমালোকে এতিয়া ৰেড মাৰ্ক দি লোৱা। তো পাছৰ কুৱেশ্যনটো এম নম্বৰ কুৱেশ্যনটো, কোনে 1857 চনৰ বিদ্ৰোহত চৰকাৰক ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম আখ্যা দিছিলে। তো উত্তৰটো হৈছে বিনায়ক দামোদৰ সাভাৰকৰে। ঠিক আছে, এইটো কুৱেশ্যনটো ক্লিয়াৰ। তাৰ পাছৰ কুৱেশ্যন চাবা, কোন চনত ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হৈছিলে। এইটো কুৱেশ্যন তোমালোকে সৰুৰ পৰা পঢ়ি আছে। উত্তৰটো হৈছে 1911 চনত। তাৰ পাছৰ কুৱেশ্যন চাবা, জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল। তো জোনাকীৰ প্ৰথম সম্পাদক আছিলে চন্দ্ৰকুমাৰ আগৰৱালা। তাৰ পাছৰ কুৱেশ্যন হৈছে, ভাৰতবৰ্ষৰ প্ৰথম ৰেলপথ নিৰ্মাণ কেতিয়া আৰম্ভ হৈছিলে। তো উত্তৰটো হৈছে 1853 চনৰ 16 এপ্ৰিলত। পাছৰ আমি 2 নম্বৰ কুৱেশ্যন এটা আহিছোঁ। এবাৰ তলত দিয়া প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া। এইকেইটা পৰীক্ষা দিলে তোমালোকে 2 নম্বৰকৈ আহিব। ঠিক আছে, তো যিকোনো 12টা কৰিব দিছে, বেছি কুৱেশ্যন দিয়া থাকিব, কিন্তু তোমালোকে 12টা কৰিবা। ঠিক আছে, তো এই নম্বৰ কুৱেশ্যনটো হৈছে, হৰপ্পা সভ্যতাৰ যিকোনো 2টা উল্লেখযোগ্য বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰটো হৈছে পৰিকল্পিত নগৰ, আৰু 2 নম্বৰ হৈছে নলা নৰ্দমাৰ ব্যৱস্থা। 2টা লিখিলেই হ'ল, 2 নম্বৰ আছে। ঠিক আছে, এইটো কুৱেশ্যন ক্লিয়াৰ। তাৰপিছতে কুৱেশ্যন নম্বৰ বি লৈ আহিলোঁ, হৰপ্পা সভ্যতাৰ যিকোনো 2টা উল্লেখযোগ্য ক্ষেত্ৰৰ নাম লিখা। তো উত্তৰটো হৈছে লোথাল আৰু মহেঞ্জোদাৰো। লোথাল আৰু কি মহেঞ্জোদাৰো। পাছৰ কুৱেশ্যনটো আহিলে, ৰাজস্থান খেতি অঞ্চল আৰু কৰ্ণাটকৰ কোলাৰ পৰা হৰপ্পা সভ্যতাসকলে কি ধাতু সংগ্ৰহ কৰিছিলে। তো উত্তৰটো হৈছে তাম আৰু সোণ। কি সংগ্ৰহ কৰিছিলে, তাম আৰু সোণ সংগ্ৰহ কৰিছিলে। এইকেইটা তোমালোকে মনত ৰাখিবা পইণ্টকেইটা। ঠিক আছে, ডাইৰেক্ট এটা একদম শ্বৰ্ট কুৱেশ্যন, ডাইৰেক্ট তোমালোকে 2টা পইণ্ট লিখি দিলা, সোণ তাম লিখি দিলা, কাম খতম, 2 নম্বৰ ডাইৰেক্ট পাই গ'লা। তো কুৱেশ্যন নম্বৰ ডি আহিলে, অসমৰ ক'ত আৰু কেতিয়া প্ৰথম কৃষক বিদ্ৰোহ হৈছিলে। তো উত্তৰটো হৈছে পথৰিঘাট 1894 চনৰ 24 জানুৱাৰী তাৰিখে। ঠিক আছে, এইটো কুৱেশ্যন ক্লিয়াৰ। তাৰপিছত আহিলে মহাযান কি। তো উত্তৰটো হৈছে মহাযান একাধিক বৌদ্ধ পৰম্পৰাৰ লেখ আৰু দৰ্শন আৰু কাৰ্যৰ এক বহল গোটক বুজোৱা হয়। কি বুলি কোৱা হয়, মহাযান বুলি কোৱা হয়। আৰু এইটোৱে হৈছে ইয়াৰ মহাযানৰ সংজ্ঞা। তাৰ পাছৰ কুৱেশ্যনটো আহিলে, মীৰ জুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিলে, তেওঁৰ লগত অহা লিখকজনৰ নাম লিখা। তো তোমালোকে ইয়াত 2টা কুৱেশ্যন এটেচ কৰি আছে। এই কুৱেশ্যনটো এটা কুৱেশ্যনৰ উত্তৰ দিলে 1 নম্বৰ পাবা, আৰু 2টা কুৱেশ্যনৰ উত্তৰ দিলে 2 নম্বৰ পাই যাবা গোটা। ঠিক আছে, তো উত্তৰটো চাবা, 1662 চনৰ 17 মাৰ্চত অসম আক্ৰমণ কৰিছিলে, আৰু তেওঁৰ লগত মহালিখকজন হ'ল চিহাবুদ্দিন তালিচ। তাৰ পাছৰ কুৱেশ্যনটো আহিলে,
ক্ষত্ৰিয়সকলৰ আদৰ্শ জীৱিকা কি আছিলে তো উত্তৰটো হৈছে ক্ষত্ৰিয়সকলে যুদ্ধ প্ৰশাসনিক ব্যৱস্থা বেদশাস্ত্ৰ অধ্যয়ন আদি কামত নিয়োজিত আছিলে আৰু ক্ষত্ৰিয়সকলে শাসন আৰু যুদ্ধ কৰিছিল আৰু বাবে সেইকাৰণে কি হৈছিলে সিহঁতৰ ক্ষত্ৰিয় ধৰ্মৰ প্ৰশংসা কৰা হৈছিলে তাৰ পাছৰ কোৱেশ্যনটো আহিলে লিপিসমূহৰ পৰা পোৱা তথ্যৰ যিকোনো এটা সীমাবদ্ধতাৰ বিষয়ে লিখা লিপিসমূহৰ পৰা পোৱা তথ্যৰ যিকোনো এটা সীমাবদ্ধতাৰ নাম তোমালোকে চাই ল'বা পইণ্ট দি মই লিখি দিছোঁ তো উত্তৰটো হৈছে প্ৰথমতে আছে লিপিৰ আখৰবোৰ ভালদৰে খোদিত নকৰাৰ ফলত ইয়াৰ প্ৰকৃত অৰ্থ বা তত্ত্ব বুজি পোৱা অসুবিধা হয় আৰু খ হৈছে বহু সময়ত লিপিবোৰ পৰ্যাপ্ত অৱস্থাত থকা আৰু ইয়াৰ প্ৰকৃত পুনৰুদ্ধাৰ কৰাত লিপিবদ্ধবিদসকলৰ যথেষ্ট অসুবিধাই দেখা দিয়ে পাছৰ কোৱেশ্যনটো আহিলে আব্দুল ফজলে চিত্ৰ কিয় ভেলকিবাজি কলা বুলি কৈছিলে তো উত্তৰটো হৈছে আব্দুল ফজলে চিত্ৰবিলাকক ভেলকিবাজি কলা বুলি কোৱা কাৰণটো হৈছে তেওঁৰ মতে চিত্ৰই নিৰ্বিষ পদাৰ্থকে জীৱন্ত ৰূপত প্ৰতিভাত হৈ পৰাত সহায় কৰে সেইকাৰণে কি বুলি কোৱা হৈছিলে আব্দুল ফজলে চিত্ৰক ভেলকিবাজি বুলি কলা বুলি কৈছিলে ঠিক আছে তাৰপাছত কোৱেশ্যন চাবা যে নম্বৰ কোৱেশ্যন কিতাপখানা বুলিলে কি বুজা তো উত্তৰটো হৈছে কিতাপখানা মানে হ'লে পুথিভঁৰাল বা পাণ্ডুলিপি লিখা আৰু সংৰক্ষণ কৰা ঠাই তাৰ পাছৰ কোৱেশ্যনটো আহিলে মধ্যযুগৰ ভাৰতবৰ্ষৰ যিকোনো দুজন চুফি সন্তৰ নাম লিখাটো উত্তৰটো হৈছে ৰাবি আৰু মঞ্জুৰ বিন হালাছ তাৰ পাছৰ কোৱেশ্যন হৈছে জিম্মি আৰু জিজিয়া কি তো উত্তৰটো হৈছে জিম্মিসকলৰ বেছিভাগেই হিন্দু আছিল আৰু যিসকল মুছলমান শাসকবৰ্গৰ কিছুমানে প্ৰৱৰ্তন কৰা জিজিয়া কৰ পৰিশোধ কৰিছিলে এই শব্দৰ দ্বাৰাই সেইসকল লোকক বুজোৱা হৈছিল আৰু মৰমৰ ষ্টুডেণ্টসকল এটা কথা শুনিলা তোমালোকে এতিয়াই তোমালোকে লিখি গৈছে এতিয়াই তোমালোকে গোটেইখিনি কোৱেশ্যন ক্লিয়াৰ কৰি যোৱা ঠিক আছে আৰু যোনখিনি এতিয়া লিখি গৈছে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা যদি তোমালোকে ধৰিব পৰা নাই ঠিক আছে আৰু পাৰিলে যিমান পৰা এছ ডি কৰি চাবা আৰু সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব যাতে সকলোৱে তোমাৰ লগতে ভাল মাৰ্কছ এটা উত্তীৰ্ণ হ'ব পাৰে জিজিয়াসকল অমুছলমান প্ৰজাই মুছলমানৰ শাসকক দিবলগীয়া হৈছিলে তাৰ পাছৰ কোৱেশ্যনটো আহিলে বিজয়নগৰৰ সাম্ৰাজ্য কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিলে তো উত্তৰটো হৈছে হৰিহৰ ৰায় আৰু বুক্কা ৰায় 1336 চনত বিজয়নগৰত প্ৰতিষ্ঠা কৰিছিলে তাৰ পাছৰ কোৱেশ্যন হৈছে শ্বেতনগৰ আৰু কৃষ্ণনগৰ কি তো উত্তৰটো তোমালোকে চাই লোৱা স্ক্ৰীনত দেখাইছোঁ এইটা লং কোৱেশ্যন কাৰণে মই ইনে লাইন বাই লাইন গাইছিলে তোমালোকৰ টাইমটো ইনে লষ্ট হ'ব গতিকে তোমালোকে গোটেই পেৰাগ্ৰাফটো চাই লোৱা পাছৰ কোৱেশ্যনটো তোমালোকে পেৰাগ্ৰাফটো চাই ল'বা মহাত্মা গান্ধীয়ে হিন্দুস্তানী ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ভাষা হ'ব লাগে বুলি কিয় বিবেচনা কৰিছিলে তো উত্তৰটো মই তোমালোকে দেখাই দিছোঁ তোমালোকে চাই লোৱা স্ক্ৰীনত দেখাই দিছোঁ পাছৰ কোৱেশ্যনটো চাবা পাছৰ কোৱেশ্যনটো 1857 খ্ৰীষ্টাব্দত বিদ্ৰোহৰ দুগৰাকী নেত্ৰীৰ নাম লিখা তো উত্তৰটো হৈছে ঝান্সী ৰাণী লক্ষ্মীবাই আৰু অযোধ্যা ৰাণী বেগম হজৰত মহল ঠিক আছে এইটো ক্লিয়াৰ তাৰ পাছৰ কোৱেশ্যন চাবা কোনে প্ৰত্যক্ষ সংগ্ৰামৰ আহ্বান জনাইছিল ইয়াৰ বাবে কোনটো দিন বাছি লোৱা হৈছিল তো উত্তৰটো হৈছে মহম্মদ আলী জিন্নাহে প্ৰত্যক্ষ সংগ্ৰামৰ আহ্বান জনাইছিল আৰু ইয়াৰ 15 আগষ্ট 1944 চনৰ তাৰিখে বাছি লোৱা হৈছিল আৰু তোমালোকে চাবা ইয়াৰ যিটো পাছৰ পেৰাগ্ৰাফটো তোমালোকে যদি লাগে আমাৰ হোৱাটছআপ চেনেলত তোমালোকে জইন হ'বা মই তাত দি দিম কিয়নো এই পিডিএফটোত সেইটো কপি নাহিলে আৰু গোটেই পিডিএফটো লাগিলে তোমালোকে ইনষ্টাগ্ৰামত চাই থাকিলে ফ'ল' কৰি লৈ কমেণ্ট বক্সত পিডিএফ লিখি দিবা মই অট'মেশ্যন লগাই থোৱা আছে তোমালোকে ডাইৰেক্ট ডিএমলৈ গুচি যাব কিন্তু তোমালোকে ফ'ল' কৰি কমেণ্ট কৰিব লাগিব কাৰণ ফ'ল' কৰি কমেণ্ট কৰিলেহে অট'মেটিক ডিএমলৈ যাব ঠিক আছে তোমালোকে মই যদি মিছাই গৈছোঁ তোমালোকে পৰীক্ষা কৰি চাই ল'বা 3 নম্বৰ কুৱেশ্যনটো আহিলে নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ দিয়া যিকোনো 10টা এই গোটেই যিকেইটা লং কুৱেশ্যন এই লং কুৱেশ্যনতে মই তোমালোকে লাহে লাহে দেখাই দিছোঁ তোমালোকে গোটেইকেইটা কুৱেশ্যন ক্লিয়াৰ কৰি লোৱা যদি থাকি যায় তোমালোকে ৰখাই লোৱা ভিডিঅ'টো ঠিক আছে 3 নম্বৰ কুৱেশ্যন চাবা এইকেইটা কুৱেশ্যন দীঘল কুৱেশ্যন 4-3 নম্বৰ কুৱেশ্যন গতিকে ইনে লাইন বাই লাইন গাই থাকিলে তোমালোকৰ টাইমটো লছ হ'ব 23 তাৰিখে তোমালোকৰ এক্সামটো হ'লেই গোটেইখিনি ক্লিয়াৰ কৰি যাম মই লাহে লাহে তোমালোকে দেখাই দিছোঁ গোটেইখিনি কুৱেশ্যন বুদ্ধৰ শিকনিসমূহৰ বিষয়ে টোকা লিখা টোকাটো তোমালোকে চাই ল'বা হিষ্ট্ৰী বুলি ক'লে তোমালোকে অনলি লিখা আৰু সাজি লিখা আৰু তোমালোকে কথাখিনি বুজিহে কিন্তু লিখিবা ঠিক আছে এনেই তোমালোকে মুখস্থ কৰি লাভ নাই মুখস্থ কৰিলে সকলোখিনি পাহৰি যাবা যিমান পৰা বুজি ল'বা তাৰপিছতে বিন্দাছ তোমালোকে গোটেইখিনি সাজি লিখি থাকিব খালি কথাখিনি অৰ্থটো মানে লিখি ল'লে হ'ল বোলে ইমান চনৰ পৰা ইমানলৈ এইটো হৈছিলে বোলে ইমান চনৰ পৰা ইমানলৈ এইটো হৈছিলে ই হৈছিলে সকলোখিনি তোমালোকে এনেই সাজি লিখিব পাৰিবা আৰু গোটেই পিডিএফটো লাগিলে তোমালোকে ইনষ্টাগ্ৰামত চাবা ইনষ্টাগ্ৰামত ফ'ল' কৰি লৈ কমেণ্ট কৰি দিবা পিডিএফ বুলি মই গোটেই পিডিএফটো তোমালোকে চেণ্ড কৰি দিম তো আজিলৈ ভিডিঅ'টো মানে ধন্যবাদ জয় অসম জয় হিন্দ সকলো এক্সামটো ভাল কৰি দিবা